वेलकम टू भद्रास एकेडमी। आज आमी आपनार ओसर एटा कारेंट अफेयर्सर निউজ एटा লৈ আনিছো আৰু ৰিসেন্টলি অন 17 জানুৱাৰী 2025 এটো নিউজ হয় যত আমি চাব পাৰো যে অসম চৰকাৰে শিল্পী এৱাৰ্ডছ অসম শিল্পী এৱাৰ্ডছ 2025 এটো ৰিলিজ কৰিছে দি দিছে ৰাইট। আৰু ইয়াতে আমি চাব পাৰো যে সিএম এ কংগ্ৰেচুলেট কৰিছে জুনে জুনে এটো এৱাৰ্ডছ পাইছে। সো যেটো শিল্পী এৱাৰ্ডছ হয় এটো আমি ইন দ্য অনাৰ অফ ৰাইট কাৰ অনাৰত আমি এটো দিছো ইন দ্য অনাৰ অফ Jyoti Prasad Agarwala, right? The pioneer filmmaker of Assam. অসমীয়া সিনেমা যেটো pioneer হয়, right? In the main stage আনিবলে যোন মেইন মানুহজন হয় তেখেতৰ নামত এটো হেৰি কৰা গৈছে আৰু সেইকাৰণে 17 জানুৱাৰী এজ আ শিল্পী দিৱস হিচাপে সেলিব্ৰেট কৰা যায়। অসম চৰকাৰে এটো সেলিব্ৰেট কৰে। সো অলপমান তেখেতৰ বিষয়ে যদি আমি চাওঁ তো তেখেতৰ জন্ম হৈছিল 1903 অন 17 জুন ইটসেল্ফ। তাৰপিছত যদি আমি চাওঁ তো তেখেতৰ যেটো ডেথ হয় এটো হয় 17 জানুৱাৰী 1951। সো বেসিক্যালি এটো এটা ডেথ এনিভার্সারি আমি সেলিব্রেট কৰি আছো রাইট। আৰু ইয়াতে কোনটো ক্যাটাগরিজত এটো অ্যাওয়ার্ড দিয়া যায় অবভিয়াসলি ইন দ্য এন্টারটেইনমেন্ট ইন্ডাস্ট্রি ইটসেল্ফ যত আমি চাওঁ যত ইন্ডিয়ান প্লে রাইট যদি কোনোবা আছে সং রাইটার যদি কোনোবা আছে পোয়েট আছে রাইটার আছে বা ফিল্ম মেকার আছে ফ্রম আসাম তেখেতক এটো বস্তু দিয়া যাব বাই দ্য গভর্নমেন্ট অফ আসাম। জ্যোতি প্ৰসাদ আগৰৱালা সিন্স তেখেতৰ কাম আৰু ভেৰি পপুলাৰ আছিলে তো সেইকাৰণে পপুলাৰলি তেখেতক আমি ৰূপ কুমাৰ বুলি মানে কৈছিলোঁ ঠিক আছে ৰাইট। সো যদি প্ৰপাৰলি কওঁ তো ৰূপ কুমাৰ জ্যোতি প্ৰসাদ আগৰৱালা 2004ত গভৰ্নমেন্ট অফ ইণ্ডিয়াই তেখেতৰ নামত এটা পোষ্টেল ষ্টেম্প এটা ৰিলিজ কৰিছিলে। সো পোষ্টেল ষ্টেম্পটো আপোনালোকে চাব পাৰে। ইয়াৰ পিছত যদি আমি চাওঁ আৰু অলপমান সো তেখেতৰ কণ্ট্ৰিবিউশ্যনত যদি আমি চাওঁ তেখেতে মোৰ দেন 300 songs তেখেতে লিখিছে আৰু এক সংছৰ যেটো কম্পাইলেশ্যন আছে এটো কোৱা যায় এজ দ্য জ্যোতি সংগীত ঠিক আছে। সো ইয়াতে আমি যদি চাওঁ अगेन তেখেতে নিজৰ লাষ্টৰ যিখিনি ডেজ আছিলে সেইটো তেজপুৰত তেখেতে মানে হেৰি কৰিলে আছিলে তেখেতে আৰু 1934ত তেখেতে ইন দ্যাট তেজপুৰৰ ওচৰতে চিত্ৰবন ষ্টুডিঅ' এষ্টাব্লিছ কৰিলে ৰাইট। আৰু এটো কি আছিলে ইন দ্য ভোলাগুৰি টি ষ্টেট ভোলাগুৰি টি ষ্টেটৰ ভিতৰতে এই চিত্ৰবন ষ্টুডিঅ'টো এষ্টাব্লিছ কৰা গ'ল। আৰু ইয়াতে নেক্সট ইয়াৰতে তেখেতে অসমৰ সবতকে ফাৰ্ষ্ট যেটো ফিল্ম হয় দ্যাট ইজ জয়মতী আমি পোষ্টাৰ চাব পাৰো ৰাইট। সো জয়মতী 1935ত তেখেতে ৰিলিজ কৰিলে ৰাইট আৰু অসমীয়া সিনেমা মেইন ষ্ট্ৰীমত আহি গ'ল। তাৰ পিছতে যদি আমি চাওঁ তো নেক্সট 1937ত তেখেতে ইনগ্ৰেট কৰিলে আৰু এখন সিনেমা দ্যাট ইজ জোনাকী। বাট তেখেতৰ নিজৰ যেটো সেকেন্ড সিনেমা আছিলে দ্যাট ওয়াজ ইন্দ্ৰমালতী ইন 1939 যেটো আমি ইয়াতে পোষ্টাৰটো চাব পাৰো ৰাইট। সো এইখিনি অলপমান ইনসাইটস আছিলে তেখেতৰ বিষয়ে। আৰু যদি আমি লেটেষ্ট এতিয়া নিউজ চাওঁ সো ইট ইজ দ্য নিউজ আৰু নিউজত আমি যাব পাৰোঁ যে 2025ৰ যেটো অসম শিল্পী এৱাৰ্ডছ আছে এটো দিয়া গৈছে দুজনক দ্যাট ইজ ডক্টৰ অনিমা চৌধুৰী তেখেত এজন এমিনেন্ট সিংগাৰ হয় আৰু শ্ৰী মুকুল ৰাভা এমিনেন্ট ফোক সিংগাৰ হয়। ইয়াৰ বাহিৰে তিনটা বেলেগ ক্যাটাগৰিজৰ এৱাৰ্ডছ দিয়া গৈছে দ্যাট ইজ দ্য 2024 এডিশন। 2024 এডিশনত আমি চাব পাৰোঁ যে নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড ইট ইজ গিভেন টু শ্ৰীমতী ৰেবা ফুকন। তাৰপিছত নেক্সটত চাব পাৰোঁ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024 যেটো এডিশন হয় সেইটো শ্ৰীমতী হীৰা নিয়োগ তেখেতক দিয়া গৈছে ৰাইট। এই দুইজনে এক্টৰ হয় ৰাইট। তাৰপিছত সোশ্যাল ৱৰ্কৰ কাৰণে বিম্বৰ দেউৰী এৱাৰ্ড 2024 যেটো হয় সোশ্যাল ৱৰ্কৰ কাৰণে জলেশ্বৰ ব্ৰহ্মা শ্ৰী জলেশ্বৰ ব্ৰহ্মা এটো দিয়া গৈছে বাই দ্য গভৰ্নমেন্ট অফ আসাম ঠিক আছে। সো এপাৰ্ট ফ্ৰম দ্য শিল্পী এৱাৰ্ডছ এই তিনটা 2024 এডিশনৰ এৱাৰ্ডো ইয়াতে দিয়া গৈছে। সো দিস ওয়াজ দ্য নিউজ। আৰু ইয়াতে এটা কোৱেশ্চন মই আপোনালোকক সুধো যে সিনেমাৰ কথাই হৈ আছে অসমত সিনেমা আমাৰ জ্যোতি প্ৰসাদ আগৰৱালা ৰূপ কুমাৰ জ্যোতি প্ৰসাদ আগৰৱালাই আনিলে ৰাইট। বাট ইণ্ডিয়ান সিনেমাৰ যেটো ফাদাৰ হয় হেতু কাক কোৱা যায় আৰু তেখেতৰ নামতো এৱাৰ্ড এটা দিয়া যায় এণ্ড হোৱাট ইজ দ্য নেম অফ দ্য এৱাৰ্ড। সো এই দুইটা বস্তু কমেণ্ট সেকশ্যনত ডেফিনেটলি আনসাৰ কৰিব ট্ৰাই কৰিব ৰাইট। এনেকুৱাই নিউজ আৰু কাৰেণ্ট এফেয়াৰ্ছ আমি আপোনালোকৰ ওচৰত আনি থাকিম। জাষ্ট বি উইথ আছ। থ্যাংক ইউ সো মাচ।